হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এক ভিডিঅ'লৈ আপোনালোকক বহুত বহুত স্বাগতম। আজি এইটো ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক দেখুৱাম যে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি যিসকলে এতিয়ালৈকে আবেদন কৰা নাই সেইসকলৰ জ্ঞাতাৰ্থে অসম চৰকাৰৰ ফালৰ পৰা এখন নটিফিকেশ্যন জাৰি হৈছে। এই নটিফিকেশ্যনত কি আছে মই ভিডিঅ'টোত ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখুৱাই যাম। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকে ইউটিউবত চাই থাকে তেনেহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব। তেনেহ'লে অনাগত দিনত মই ভিডিঅ'বোৰ আপলোড দিয়াৰ লগে লগে আপোনালোকে পোনপ্ৰথমে চাব পাৰিব। আহক আমি বেছি দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এই নটিফিকেশ্যনখনত কি লিখা আছে মই আপোনালোকক ষ্টেপ বাই ষ্টেপ বুজাই দিম। আপোনালোকে ভিডিঅ'টো ধৈৰ্য সহকাৰে প্ৰথমৰ পৰা শেষলৈ চাব। যদি আপোনালোকে ভিডিঅ'টো স্কিপ কৰি চায় তেনেহ'লে আপোনালোকে কি আছে কি নাই আপোনালোকে সম্পূৰ্ণ বুজি নাপাব। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইয়াত আপোনালোকে দেখা পাইছে অসম চৰকাৰৰ এটা নটিফিকেশ্যন ইয়াত PM কিষাণৰ কাৰণে ইয়াত দিয়া হৈছে। ইয়াত চাওক আপোনালোকে অসম চৰকাৰ, ইয়াত কি লিখা আছে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি PM কিষাণ কৃষকৰ আয় বৃদ্ধিত উৎসাহ যোগোৱাৰ অৰ্থে এটি বলিষ্ঠ পদক্ষেপ। ইয়াত অসম চৰকাৰে কৃষকসকলৰ আয় বৃদ্ধিৰ উৎসাহৰ যোগোৱাৰ অৰ্থে এটা বলিষ্ঠ পদক্ষেপ হাতত লৈছে। ইয়াত আপোনালোকে দেখা পাব PM কিষাণ কেন্দ্ৰীয় চৰকাৰৰ এখন অভিলেখী আঁচনি। কৃষকক আৰ্থিক সমৰ্থন আগবঢ়াই কৃষি কৰ্মৰ প্ৰতি উৎসাহিত কৰাৰ উদ্দেশ্যে এই আঁচনি অসমটোত ৰূপায়ণ কৰি থকা হৈছে। এইটো PM কিষাণ কেন্দ্ৰীয় চৰকাৰৰ এখন অভিলেখী আঁচনি। কৃষকসকলক সমৰ্থন আগবঢ়াই কৃষি কৰ্মৰ প্ৰতি উৎসাহিত কৰাৰ উদ্দেশ্যে এই আঁচনি ৰূপায়ণ কৰি থকা হৈছে। ইয়াত আপোনালোকে দেখা পাব এই আঁচনিৰ অধীনত প্ৰতিটো যোগ্য কৃষক পৰিয়াললৈ বছৰি 3টা কিস্তিত 2000 টকাকৈ মুঠ 6000 টকা লাভ হস্তান্তৰ প্ৰক্ৰিয়া DBTৰ জৰিয়তে আগবঢ়োৱা হ'ব। ইয়াত প্ৰত্যেক মাহত বছৰত 3টা কিস্তিত 2000 টকাকৈ মুঠ 6000 টকা হস্তান্তৰ DBTৰ জৰিয়তে কৰা হ'ব। DBT ইয়াত ডাইৰেক্ট বেংক ট্ৰান্সফাৰ কৰি দিয়া হয়। বৰ্তমান PM কিষাণ আঁচনিৰ বিধি অনুসৰি যোগ্য কৃষকৰ নাম অন্তৰ্ভুক্তিৰ কাম চলি আছে। ইয়াত কৈছে বৰ্তমান PM কিষাণ আঁচনিৰ বিধি অনুসৰি যোগ্য কৃষকৰ নাম এতিয়া নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰি থকা হৈছে। ইয়াত নতুনকৈ অনলাইন আবেদন কৰি থকা হৈছে। ইয়াত সম্পূৰ্ণ উল্লেখ কৰি দিছে। ইয়াত অনলাইন অন্তৰ্ভুক্তি কৰিবলৈ হ'লে আপোনালোকৰ প্ৰয়োজনীয় নথিপত্ৰ কি লাগিব। ইয়াত দিছে আপোনালোকৰ আধাৰ কাৰ্ড থাকিব লাগিব, কৃষকৰ আধাৰ কাৰ্ড থাকিব লাগিব, আধাৰ সংলগ্ন মোবাইল ফোন থাকিব লাগিব, ৰেচন কাৰ্ড থাকিব লাগিব, কৃষকৰ নামত থকা কৃষি ভূমিৰ প্ৰতিলিপি থাকিব লাগিব। ইয়াৰ পিছত দিছে একচনীয়া তৌজি বাহিৰা আদি শ্ৰেণীৰ মাটিৰ ক্ষেত্ৰত কৃষকসকলে চক্ৰ বিষয়াৰ পৰা আহৰণ কৰা ভূমিৰ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব। ইয়াত যদি কোনোবাৰ তৌজি মাটি থাকে বা একচনীয়া মাটি থাকে সেইসকলে চক্ৰ বিষয়াৰ পৰা এখন চাৰ্টিফিকেট আনি ইয়াতে দাখিল কৰি দিব লাগিব। প্ৰত্যেকে লাভ হস্তান্তৰ সক্ষম DBT এনাবল হোৱা আধাৰ সংযোজিত সঞ্চয় একাউণ্ট। আপোনালোকৰ DBT এনাবল থকা আৰু আধাৰ সংযোজিত সঞ্চয় একাউণ্ট, আপোনাৰ বেংক একাউণ্ট থাকিব লাগিব আধাৰ কাৰ্ডৰ লগত লিংক থকা। এইখিনি ডকুমেণ্ট দি আপোনালোকে PM কিষাণ সন্মান নিধিৰ আপোনালোকে আবেদন কৰিব পাৰে। ইয়াৰ পিছত আপোনালোকে ইয়াত দেখা পাব PM কিষাণ আঁচনিৰ কিস্তি প্ৰাপ্তিৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিবলৈ কৃষকসকলক নিম্নলিখিত নিৰ্দেশনাসমূহ সম্পূৰ্ণ কৰিবলৈ অনুৰোধ জনোৱা হ'ল। ইয়াৰ পিছত আপোনালোকে দেখিব আধাৰ প্ৰমাণীকৰণ পাছত eKYC কৰক। আপোনালোকৰ eKYC কৰিব লাগিব। যেতিয়া আপোনালোকে আধাৰ কাৰ্ড দি আপোনালোকে PM কিষাণ পৰ্টেলত আপোনাৰ অলৰেডি ৰেজিষ্টাৰ হৈ যাব। ইয়াৰ পিছত আপোনালোকে eKYC কৰিব লাগিব। নিজৰ বেংক একাউণ্টৰ সৈতে আধাৰ সংলগ্নৰ লগতে প্ৰত্যেক লাভ হস্তান্তৰ DBT সক্ষম কৰিবলৈ বেংকৰ সৈতে যোগাযোগ কৰক। ইয়াত যদি আপোনালোকৰ আধাৰ কাৰ্ড একাউণ্টৰ লগত লিংক থাকে আৰু আপোনালোকৰ DBTটো এনাবল নাথাকে তেতিয়াহ'লে আপোনালোকে বেংকৰ সৈতে যোগাযোগ কৰি আপোনালোকৰ DBTটো ইয়াত লিংক কৰাই ল'ব। আৰু এইটো যদি DBT লিংক নহয় তেনেহ'লে আপোনালোকৰ PM কিষাণৰ কিস্তিৰ ধন আপোনালোকে নাপাব। ইয়াৰ পিছত আপোনালোকে ইয়াত দেখা পাব বেংক একাউণ্টৰ সৈতে আধাৰ সংলগ্নকৰণ আৰু শুদ্ধ কৰাৰ প্ৰক্ৰিয়া সমূহীয়া সেৱা কেন্দ্ৰ CSCত চলি আছে। এইটো আপোনালোকে ওচৰত থকা আপোনালোকে CSCত গৈ ক'লে CSCয়ে আপোনালোকৰ একাউণ্টৰ সৈতে আধাৰ সংলগ্ন যিটো
আপোনালোকৰ একাউণ্ট আছে এইটো কৰি দিব পাৰিব। ইয়াৰ পিছত আপোনালোকে দেখা পাব কৃষকসকলক তেওঁলোকৰ কাষৰীয়া সমূহীয়া সেৱা কেন্দ্ৰ CSCত যোগাযোগ কৰিবলৈ কোৱা হ'ল। কৃষকসকলক কোৱা হৈছে যে আপোনালোকৰ ওচৰত থকা CSC চেণ্টাৰত গৈ আপোনালোকৰ KYC আপোনালোকৰ আধাৰ বেংক একাউণ্টৰ সৈতে আপোনালোকৰ আধাৰ কাৰ্ডো আপোনালোকে লিংক কৰাব পাৰে আৰু আপোনালোকক CSCত গৈ যোগাযোগ কৰিবলৈও ইয়াত কৈ দিয়া হৈছে। ইয়াৰ পিছত আপোনালোকে দেখা পাব কৃষকসকলে ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকৰ জৰিয়তে আধাৰ সংযোজিত প্ৰত্যেক লাভ হস্তান্তৰ সক্ষম DBT এনাবল হোৱা সঞ্চয় একাউণ্ট খোলাৰ সুবিধাও গ্ৰহণ কৰিব পাৰে। ইয়াত কৃষকসকলে ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকৰ জৰিয়তে আপোনালোকৰ আধাৰ সংযোজিত যিটো আপোনালোকৰ একাউণ্ট আছে তাত DBT এনাবল কৰি আপোনালোকে এইটো PM কিষাণ সন্মান নিধি যোজনাৰ সুবিধা ল'ব পাৰে। ইয়াৰ পিছত আপোনালোকে ইয়াত দেখা পাইছে ইয়াৰ টল ফ্ৰী হেল্পলাইন নাম্বাৰো দি দিছে। সকলো কৰ্ম দিনত পুৱা 10 বজাৰ পৰা সন্ধিয়া 5 বজালৈকে আপোনালোকে দিনত 10 বজাৰ পৰা সন্ধিয়া 5:30 বজালৈকে আপোনালোকে এই যিটো নাম্বাৰ দিয়া হৈছে এই হেল্পলাইন নাম্বাৰটোত আপোনালোকে ফোন কৰি আপোনালোকে বিতংভাৱে আপোনালোকে বুজিব। এতিয়াও যিসকল কৃষকে আপোনালোকৰ PM কিষাণ সন্মান নিধি পৰ্টেলত আপোনালোকৰ নাম অন্তৰ্ভুক্ত হোৱা নাই আপোনালোকে এতিয়াই আপোনালোকৰ ওচৰত থকা CSC কেন্দ্ৰত গৈ আপোনালোকে PM কিষাণ সন্মান নিধি যোজনাৰ ধন আপোনালোকে লাভ কৰক আৰু আপোনালোকৰ নাম PM কিষাণ পৰ্টেলত আপোনালোকে অন্তৰ্ভুক্তি কৰক। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো বুজি পাইছে। যদি ভিডিঅ'টো বুজি পায় তেনেহ'লে এইটো বেছিকৈ শ্বেয়াৰ কৰি দিব।